নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক আকৌ এবাৰ নিজৰ টিভি ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি বিজ্ঞানৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব আৰু যদি ভাল পায় লাইক এটা আৰু শ্বেয়াৰ এটা কৰিব। বলক আমি আৰম্ভ কৰোঁ। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে, চুইট পটেটো ইজ এন আণ্ডাৰগ্ৰাউণ্ড ষ্ট্ৰাকচাৰ হুইচ ষ্ট'ৰ ফুড। মানে মিঠা আলুৱে কি কৰে যে খাদ্য বস্তু কি কৰে যে তাৰ শিপাত কি কৰে জমা কৰি ৰাখে। তো ইয়াত প্ৰশ্ন কৈছে, হোৱেৰ ইজ দ্য ফুড প্ৰিপাৰ ইন দ্য প্লাণ্ট। মানে যে মিঠা আলুৱে যে খাদ্য তৈয়াৰ কৰে, ক'ত খাদ্য তৈয়াৰ কৰে? লিপ মানে পাতত, নে ফুট না ফলত, নে ষ্টিম মানে কাণ্ডত, না ৰুট মানে শিপাত। ক'ত ইয়াত শুদ্ধ উত্তৰটো হ'ব? এই শুদ্ধ উত্তৰটো হ'ব আমাৰ লিপ, পাতত কি কৰে খাদ্য তৈয়াৰ কৰে, খাদ্য তৈয়াৰ হয়। তো ইয়াৰ পৰা দুটা প্ৰশ্ন পালা যে মিঠা আলুৱে ক'ত খাদ্য সংৰক্ষণ কৰি ৰাখে। ইয়াত উত্তৰ হ'ব কি ইয়াৰ শিপাত, আৰু ক'ত খাদ্য তৈয়াৰ কৰে সেই উত্তৰটো হ'ব আমাৰ কি পাতত। প্ৰথম প্ৰশ্নটো গ'ল। এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা। দ্বিতীয় প্ৰশ্নটো কৈছে কি, হুইচ অফ দ্য ফলোইং ফ্লাৱাৰ ইজ ইউনিচেক্সুৱেল। মানে তলৰ কোনটো ফুল একলিংগী হয়। তো ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব? আপোনালোকে ভাবক কোনটো হ'ব, যে পাপিয়া হ'ব, মানে অমিতা হ'ব, নে ছানফ্লাৱাৰ হ'ব, নে হেবিকাছ হ'ব, নে মাষ্টাৰ্ড হ'ব মানে সৰিয়হ হ'ব। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ পাপিয়া অমিতা হ'ব সঠিক উত্তৰ, মানে এই নম্বৰটো কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো যাওঁ। পিছৰ প্ৰশ্ন কৈছে, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ পেৰাচাইট প্লাণ্ট। মানে তলৰ কোনটো পৰজীৱী উদ্ভিদ বুলি জনা যায়। ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব? বট্ৰিকুলিয়াম হ'ব, নে নিউট্ৰিয়া হ'ব, নে মনোট্ৰোপা হ'ব, নে ৰাফেলেজিয়া হ'ব। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ ডি নম্বৰটো ৰাফেলেজিয়া হ'ব। আৰু ৰাফেলেজিয়াটো হৈছে কি আটাইতকৈ ডাঙৰ ফুল, আটাইতকৈ ডাঙৰ ফুলটো হৈছে ৰাফেলেজিয়া। এইটো হৈছে কি এটা পৰজীৱী প্লাণ্ট। তো ইয়াৰ সঠিক উত্তৰটো হ'ল ডি নম্বৰটো। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুল এপ্লিকেবল টু। মানে ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুলটো তলৰ কোনটো ক্ষেত্ৰত কি হয় প্ৰযোজ্য হয়। ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব? ডিচি জেনেৰেটৰ হ'ব, না ডিচি মটৰ হ'ব, না অল্টাৰনেটৰ হ'ব, নে ট্ৰান্সফৰ্মাৰ হ'ব। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ ডিচি মটৰ। যদি আমাক ক'লেহেঁতেন ৰাইট হেণ্ড, তেনেহ'লে কি হ'লে ডিচি জেনেৰেটৰ হ'লেহেঁতেন। তো ইয়াৰ সঠিক উত্তৰটো আমাৰ কি হ'ব? বি নম্বৰটো হ'ব আমাৰ কি সঠিক উত্তৰ, ডিচি মটৰ। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে, হুইচ অফ দ্য ফলোইং এক্সেপ্টৰ আৰ ৰেছপনচিবল ফৰ দ্য ডিটেকশ্যন অফ স্মেল। মানে গোন্ধ শুঙাৰ কাৰণে তলৰ কোনটো আমাৰ ৰেচিপ্টৰে কি হয় ৰেছপনচিবল হয়। ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ চোৱা কোনটো হ'ব। সঠিক উত্তৰটো হ'ব অল ফেক্টৰী, মানে এই নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে চুগাৰ কেন মানে কুঁহিয়াৰ কণ্টেণ্ট, মানে কুঁহিয়াৰত কি কি থাকে? কুঁহিয়াৰত কি থাকে আমাৰ? কুঁহিয়াৰত কি কি থাকে? কুঁহিয়াৰ হৈছে আমাৰ দ্বিবাৰ্ষিক উদ্ভিদ। কুঁহিয়াৰত কি কি থাকে আমাৰ? গ্লুক'জ আৰু ফ্ৰেক্টছ এই দুবিধ থাকেই। এই দুবিধ চুগাৰ কুঁহিয়াৰত পোৱা যায়। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব? আমাৰ বি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো যাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে আমাৰ ডিএনএত কেনেধৰণৰ কি হয় চুগাৰ পোৱা যায়। ডিএনএ হৈছে কি ডিঅক্সিৰিবো নিউক্লিক এচিড। ইয়াত কেনেধৰণৰ কি হয় চুগাৰ পোৱা যায়? ইয়াৰ সঠিক উত্তৰ হ'ব পেণ্ট চুগাৰ পোৱা যায়। তো ইয়াৰ সঠিক উত্তৰ এ নম্বৰটো হ'ল। পিছৰটো চাওঁ। পিছৰটো কৈছে যে 60 ৱাটৰ যদি কি হয় এটা বাল্ব যদি কানেক্ট কৰা হয় 240 ভল্টৰ লগত, তেনেহ'লে কিমান কাৰেণ্ট কি হ'ব পাছ হ'ব বাল্বৰ মাজেদি। তো আই চাইছে আমাক। আই ইকুৱেল টু কি হ'ব আমাৰ পি বাই কি হ'ব ভি হ'ব। তো ইয়াত পি কিমান? পি হৈছে আমাৰ পাৱাৰ কিমান কি দিছে 60 ভল্ট, আৰু আমাৰ কি দিছে কিমান এইটো দিছে ভল্ট কিমান দিছে আমাৰ 240 ভল্ট। তো 0 কাটিলোঁ আমি, এইটো কাটিলে কিমান পাম আমি? এইটো কাটিলে 4 6 গুণ 24 4 পাম। তো আমি কিমান পালোঁ? এইটো 1/4 পালোঁ, 1/4। তো এইটোক যদি আমি কি কৰোঁ 25 দি পূৰণ কৰি দিওঁ, এইটোকো 25 দি পূৰণ কৰি দিওঁ, তেনেহ'লে কি নিচত আমি কিমান পাম? 100 পাম, আৰু ওপৰত কিমান পাম আমি? 25। তো এইটোক আমি যদি কি হয় দশমিকত লিখিলে আমি কি পাম? যে 0.25। তো ইয়াৰ উত্তৰটো কি হ'ব? মানে চি নম্বৰটো হ'ব 0.25 এম্পিয়াৰ। তো বুজি পালে? এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তো পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে
মেগনেটিজিয়াম এট দ্য চেণ্টাৰ অফ পাৰ মেগনেট ইজ, মানে কি হয়, দণ্ড চুম্বক এডালৰ কেন্দ্ৰত চুম্বকত্বৰ মান কি হয়? চুম্বকত্বৰ মান কি হয়? দণ্ড চুম্বকৰ কেন্দ্ৰত চুম্বকত্বৰ মান কি হয়? নৰ্থ পল সাউথ পল। তো ইয়াৰ কি হয়, পলত কি হয়, বেছিকৈ কি হয়, মানে চুম্বকত্বটো বেছি হয়, আৰু কি হয়, ইয়াৰ কেন্দ্ৰত কি হয়, মেগনেটটো কি হয়, জিৰ' হৈ যায়। ইয়াৰ সঠিক উত্তৰটো কি হ'ব, যে চুম্বকত্ব কি হ'ব, জিৰ' হ'ব, মানে বি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰটো চাওঁ, পিছৰটো কি কৈছে, যদি আমি কোনো এটা অবজেক্ট আমি কি ৰাখোঁ, অসীমত ৰাখোঁ, তেনেহ'লে ইয়াৰ ইমেজ ফৰ্মেশ্যন ক'ত হ'ব? লেন্সখন কৈছে আমাৰ উত্তৰ লেন্স। তো উত্তৰ লেন্সত যদি আমি কি কৰোঁ, উত্তৰ লেন্সত যদি অসীমত আমি কি ৰাখোঁ, লক্ষ্যবস্তুত ৰাখোঁ, তেনেহ'লে ইয়াৰ প্ৰতিবিম্ব সদায় কি হ'ব, ফকাজত কি হ'ব, গঠন হ'ব। তো ইয়াৰ সঠিক উত্তৰ হ'ব কি, এট দ্য ফকাছ পইণ্ট। তো ডি নম্বৰটো কি হ'ব, ইয়াৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্ন চাওঁ, পিছৰ প্ৰশ্ন কৈছে যে হুইচ অটমিক মডেল ডিস্কভাৰ দ্য নিউক্লিয়াৰ অফ এ এটম, মানে পৰমাণুৰ নিউক্লিয়াছটো মানে কেন্দ্ৰটো কাৰ মডেলে কি হৈছিল, আৱিষ্কৃত হৈছিল? কাৰ মডেলত, মানে বৰৰ এটমিক মডেলত আৱিষ্কৃত হৈছিল, নে ডেল্টনৰ পৰমাণু মডেলত আৱিষ্কৃত হৈছিল, নে ৰাদাৰফৰ্ডৰ? তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ কি, ৰাদাৰফৰ্ডৰ। ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিতে আমি কি পাওঁ, মানে ৰাদাৰফৰ্ডে কি কৰিছিল, পৰমাণুৰ আৰ্হিতে আমি এই নিউক্লিয়াছটো মানে পাইছোঁ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কি, চি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্ন চাওঁ, পিছৰ প্ৰশ্ন কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন ষ্ট্ৰং বেছ, মানে তলৰ কোনটো আমাৰ শক্তিশালী কি হয়, ক্ষাৰক হয়? ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব পটাছিয়াম হাইড্ৰক্সাইড। পটাছিয়াম হাইড্ৰক্সাইডটো কৈ হ'ব সঠিক উত্তৰ। পটাছিয়াম আটাইতকৈ কি হয়, সক্ৰিয় ধাতু হয়, আৰু ইয়াৰ হাইড্ৰক্সাইডটো হৈছে আটাইতকৈ বেছি কি হয়, আমাৰ ষ্ট্ৰং কি হয়, বেছ হয়। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ পটাছিয়াম। আৰু এটা কথা মনত ৰাখিবা, পটাছিয়াম আৰু ছডিয়ামক কি হয়, ইমান সক্ৰিয়, এইবিলাকক পিছত ৰখা হয়, প্ৰিজাৰ্ভ কৰি কেঞ্চিডাৰত ৰখা হয়। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্ন কৈছে যে আমাৰ পানীৰ মলিকুলাৰ মাছ কিমান হ'ব, এইটো সুধিছে। তো পানীত কি কি থাকে চোৱা, পানীৰ আণৱিক সংকেতটো কি হৈছে H2O। তো ইয়াত হাইড্ৰজেনৰ অণু কেইটা আছে, দুটা আছে হাইড্ৰজেন, আৰু অক্সিজেনৰ অণু কেইটা এটা আছে। তো হাইড্ৰজেনৰ এটা পৰমাণুকে 1 আৰু দুটা 2, আৰু অক্সিজেনৰ কিমান 16। তো 2 আৰু ইয়াত কি হয় 16, 2 আৰু 16 যোগ কৰিলে কিমান পালোঁ আমি 18। তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কি, বি নম্বৰটো 18U। পিছৰ প্ৰশ্ন যাওঁ, পিছৰ প্ৰশ্ন কৈছে যে কুইক লিম মানে কি হয়, কেলছিয়াম অক্সাইড। কুইক লিম মানে কি, কেলছিয়াম অক্সাইড মানে শুকান চূণে যদি কি হয়, পানীৰ লগত বিক্ৰিয়া কৰে, H2O পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয়, কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, কেলছিয়াম হাইড্ৰক্সাইড। আৰু এইটোকে কি বুলি কোৱা হয়, স্লক লিম বুলি কোৱা হয়, মানে শীতলিত চূণ বুলি কোৱা হয়। ইয়াৰ সঠিক উত্তৰটো হ'ব কি, বি নম্বৰটো হ'ব ইয়াৰ সঠিক উত্তৰ। পিছৰটো চাওঁ, পিছৰটো কি কৈছে যে আমি যে গাড়ীৰ পিছফালে ৰিয়াৰ ভিউ ব্যৱহাৰ কৰোঁ, মানে গাড়ীৰ পিছফালে চাবলৈ যে আমি আইনা ব্যৱহাৰ কৰোঁ, দাপোন ব্যৱহাৰ কৰোঁ, সেই দাপোনখনে সদায় কেনেধৰণৰ প্ৰতিবিম্ব গঠন কৰে? তো দাপোনখনে সদায় কি কৰিব, আমাৰ ভাৰ্চুৱেল আৰু সিধা ইমেজ সৃষ্টি কৰে, কিন্তু ইমেজটোৰ চাইজটো কি হয়, ডিমিনাইজ হয়, মানে কি সৰু হয়। তো ইয়াৰ সঠিক উত্তৰ হ'ব ডি নম্বৰ, ডিমিনাইজ ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইমেজ, মানে ডি নম্বৰটো ইয়াৰ সঠিক উত্তৰ। পিছৰটো চাওঁ, পিছৰটো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্লান্ট হৰম'ন টু হেল্প ইজ চেল ডিভিজন, মানে তলৰ কোনটো উদ্ভিদ হৰম'নে চেল বিভাজনত কি কৰে, মানে কোষ বিভাজনত কি কৰে, সহায় কৰে? তো ইয়াৰ সঠিক উত্তৰটো হ'ব চাইটোকাইনিন। ইয়াৰ সঠিক উত্তৰটো হ'ব চাইটোকাইনিন। আৰু কি হয়, অক্সিনটো কি থাকে, উদ্ভিদৰ শিপাৰ একেবাৰে অগ্ৰ অংশত আৰু কাণ্ডৰ একেবাৰে অগ্ৰ অংশত থাকে, মানে উদ্ভিদৰ বৃদ্ধিত কি কৰে, সহায় কৰে। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ চাইটোকাইনিন। পিছৰটো চাওঁ, পিছৰটো কৈছে যে আমাৰ দ্য লাউডনেছ অফ চাউণ্ড প্ৰডিউচ বাই দ্য ৰেডিঅ' ইনক্ৰিজ বাই, যে আমি যদি কি কৰোঁ, যে ৰেডিঅ' চাউণ্ডটো যদি কি ইনক্ৰিজ কৰিবলৈ কৰোঁ লাউডনেছটো, তেনেহ'লে কি কোনটো হ'ব? তো ইনক্ৰিজিং কৰিব লাগিব আমাৰ কোনটো, এম্প্লিটিউড মানে কি কৰিব লাগিব, ইয়াৰ বিস্তাৰটো কি কৰিব লাগিব, বঢ়াব লাগিব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কি, বি নম্বৰটো। পিছৰটো চাওঁ, পিছৰটো কৈছে ইকো আৰ হেয়াৰ ডিউ টু দ্য ফিন'মেনা অফ, মানে আমি যে ইকো শুনো, যে আমি যে প্ৰতিধ্বনি শুনো, সেইটো কিহৰ কাৰণে শুনো, সেইটো কোনটো উত্তৰ হ'ব, ৰিফ্লেকশ্যন অফ চাউণ্ড ৱেভ হ'ব, না
রেনসোনাস হ'ব না ইনফারেন্স অফ সাউন্ড ৱেভ হ'ব না রিফ্লেকশন অফ সাউন্ড ৱেভ হ'ব, মানে সাউণ্ডৰ প্ৰতিফলন হ'ব না প্ৰতিসৰণ হ'ব না অনুৰণ হ'ব না কোনটো হ'ব। তো ইয়াৰ সঠিক উত্তৰ আমাৰ এ নম্বৰটো হ'ব ৰিফ্লেক্ট হ'ব, মানে প্ৰতিফলন হ'ব। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে ক্লাউড মানে কি? ক্লাউড মানে কি যে আমি যে ডাবৰ ক্লাউড সেইটো তলৰ কোনটো কলৰীয় দ্ৰব্যৰ কি হয় উদাহৰণ হয়। ইয়াৰ সঠিক উত্তৰ হ'ব এৰ'ছল। ইয়াৰ সঠিক উত্তৰ হ'ব কি এৰ'ছল। তো পিছৰটো চাওঁ। পিছৰটো কৈছে কি হুইচ ডিভাইচ ইজ ইউজ ফৰ দ্য মেজাৰমেণ্ট অফ হিট, মানে হিট মেজাৰমেণ্ট কৰিবলৈ আমি তাপ মেজাৰমেণ্ট কৰিবলৈ তাপ মাপিবলৈ আমি কোনটো ব্যৱহাৰ কৰোঁ? সেইটো ব্যৱহাৰ কৰোঁ আমি কি কেলৰি মিটাৰ, মানে ডি নম্বৰটো সঠিক উত্তৰ। এই মিটাৰ আমি কি হয় কাৰেণ্ট মাপিবলৈ ব্যৱহাৰ কৰোঁ, আৰু ৱাট মিটাৰটো আমি কি পাৱাৰ মাপিবলৈ ব্যৱহাৰ কৰোঁ। এইটোক আমি কি হয় কাৰেণ্ট মাপিবলৈ ব্যৱহাৰ কৰোঁ, এইটোক পাৱাৰ মাপিবলৈ কি হয় ব্যৱহাৰ কৰা হয়। তো ইয়াৰ সঠিক উত্তৰ কি হ'ব? আমাৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ। তো পিছৰ প্ৰশ্নটো হৈছে যেতিয়া কি হয় আইচ মানে বৰফ যেতিয়া কি হয় ৱাটাৰত পৰিণত হয় তেতিয়া কি হয় উষ্ণতাটো কি হয়? তো ইয়াৰ তেতিয়া উষ্ণতাটো কি হ'ব আমাৰ যে এবজৰ্ব হ'ব না ৰিলিজ হ'ব না টেম্পাৰেচাৰটো বাঢ়ি যাব না টেম্পাৰেচাৰটো কি হ'ব আমাৰ কমি যাব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কি হিট কি হয় এবজৰ্ব হয়, মানে এই নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব। পিছৰটো চাওঁ। পিছৰটো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভিটামিন ডিফিচিয়েঞ্চি ডিজিজ, মানে তলৰ কোনটো ভিটামিনৰ অভাৱত হোৱা বেমাৰ নহয়। তলৰ কোনটো ভিটামিনৰ অভাৱত হোৱা বেমাৰ নহয়। আমি জানো নাইট্ৰ'লপিয়া হয় ভিটামিন এৰ অভাৱত, আৰু প্লেগ্ৰাফটো হয় আমাৰ ভিটামিন B3ৰ অভাৱত, আৰু ৰিকেট বেমাৰটো আমাৰ কি হয় ভিটামিন ডিৰ অভাৱত। সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায়? ভিটামিন ডি পোৱা যায়। তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কি বি নম্বৰটো মাৰাছমাছ বেমাৰটো আমাৰ প্ৰটিনৰ অভাৱত হয়। কাৰ অভাৱত হয়? প্ৰটিনৰ অভাৱত হয়। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ মাৰাছমাছটো হ'ব, মানে বি অপশ্যনটো কি হ'ব সঠিক উত্তৰ হ'ব। পিছৰটো কৈছে দ্য ফাৰ্ষ্ট পাৰ্চন হু চি মাইক্ৰ'জিয়াম ৱাছ, মানে তলৰ কোনজন ব্যক্তিয়ে প্ৰথমে আমাৰ অণুজীৱবিলাকেহে চকুত পৰিছিল, মানে মাইক্ৰ'জিয়াম মানে অণুজীৱবিলাক চকুত আমাৰ পৰিছিল। তো ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব? ৰবাৰ্ট ব্ৰাউন হ'ব নে আলেকজেণ্ডাৰ ফ্লেমিং হ'ব না এডৱাৰ্ড জেনাৰ হ'ব নে এণ্টনিঅ' ভেন লিভেনহুক হ'ব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ ডি নম্বৰ, কাৰণ লিভেনহুকে কিমান চনত 1676 চনত প্ৰায় 1676 চনত নিজে সজা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত প্ৰথমে জীৱিত কোষ আৱিষ্কাৰ কৰিছিল, আৰু বেক্টেৰিয়াৰ খোজ কৰোঁতা হয় আমাৰ কি লিভেনহুক। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ মানে ডি নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু ৰবাৰ্ট ব্ৰাউনটো হৈছে কি আমাৰ কোষকেন্দ্ৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউন। আলেকজেণ্ডাৰ ফ্লেমিঙে প্ৰথম প্ৰতিজৈৱিক আৱিষ্কাৰ কৰিছিল, আৰু ভেকচিন যে আমি ব্যৱহাৰ কৰোঁ সেই ভেকচিনটো এডাৰ জেনাৰে আৱিষ্কাৰ কৰিছিল প্ৰথমে। তো ইয়াৰ সঠিক উত্তৰ কি হ'ব আমাৰ ডি নম্বৰটো আমাৰ সঠিক উত্তৰ হ'ব। পিছৰটো কৈছে যে চাউণ্ডৰ যিটো ইণ্টেনচিটি, মানে চাউণ্ডৰ যিটো প্ৰাবল্য, চাউণ্ডৰ প্ৰাবল্যৰ একক কি ডেচিবেল। তো কিমান ডেচিবেলৰ কি হয় শব্দ আমাৰ কি হয় বাবে পেইনফুল হয়। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ 130, মানে বি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰটো চাওঁ। পিছৰটো কি কৈছে আমাক যে ইন হুইচ মিডিয়াম দ্য স্পীড অফ লাইট উইল বি ইনক্ৰিজ, মানে তলৰ মানে এই প্ৰশ্নটো অলপ আধৰুৱা হৈ আছে, মানে তলৰ কোনটোত কি হয় আমাৰ শব্দৰ বেগটো আটাইতকৈ বেছি হয়। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ ডি নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ। ডি নম্বৰটো আমাৰ কি হ'ব সঠিক উত্তৰ, আমাৰ ইনক্ৰিজিংটো ইয়াত লিখা হোৱা নাই, তো আমাৰ প্ৰশ্নটো আছিল ইন হুইচ মিডিয়াম দ্য স্পীড অফ চাউণ্ড উইল বি ইনক্ৰিজ, মানে তলৰ কোনটো মাধ্যমত শব্দৰ বেগ আটাইতকৈ বেছি। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰটো চাওঁ। পিছৰটো কৈছে হুইচ অফ দ্য ফলোয়িং হৰমন ইজ নট প্ৰডিউচ ফ্ৰম দ্য এণ্টেৰিয়ৰ পিটুইটাৰীৰ পৰা তলৰ কোনটো হৰমন নিঃসৰণ নহয়। তো প্ৰটেক্ট, গ্ৰ'থ হৰমন, FSH, এই তিনিটা হৰমনে কি কৰে যে এণ্টেৰিয়ৰ পিটুইটাৰী গ্ল্যাণ্ডে কি কৰে নিঃসৰণ কৰে, কিন্তু অক্সিটিন হৈছে কি লাভ হৰমন, আৰু সেই প্ৰেগনেঞ্চিৰ সময়ত কি হয় খুব গুৰুত্বপূৰ্ণ হয়, সেইটো কি কৰে আমাৰ এণ্টেৰিয়ৰ পিটুইটাৰী গ্ল্যাণ্ডে নিঃসৰণ নকৰে। এইটো নিঃসৰণ কৰে আমাৰ কি পষ্টেৰিয়ৰ
পিটুটাৰী গ্ল্যান্ডে কি কৰে সেইটোক নিঃসৰণ কৰে। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰটো চাওঁ, পিছৰটো কৈছে যে যদি আমি কি কৰোঁ যে দ্য ইমেজ নম্বৰ অফ ইমেজ এন অবজেক্ট প্লেচ বিটুইন টু মিৰৰ ইনক্লুডিং দ্য এংগেল অফ 45 ডিগ্ৰী, যদি আমি কি হয় 45 ডিগ্ৰীত দুখন এংগেল এনেকৈ মানে আইনা যদি আমি দুখন দৰ্পণ যদি আমি এনেকৈ ৰাখোঁ মাজত কিমান কোণ হয় 45 ডিগ্ৰী হয়, আৰু ইয়াত যদি এটা অবজেক্ট ৰাখোঁ তেনে অবজেক্টৰ মানে বস্তুটোৰ প্ৰতিবিম্ব কেইটা আমি দেখিবলৈ পাম। তো এই ক্ষেত্ৰত আমাক কি কৰিব লাগিব 360ক 45টা ভাগ কৰিব লাগিব। 360ক যদি আমি 45টা ভাগ কৰোঁ আমি কিমান পাম 8 পাম। কিমান পাম 8 পাম। তো যেহেতু যুগ্ম সংখ্যা পালোঁ সেইকাৰণে ইয়াৰ পৰা কি 1 বিয়োগ কৰিব লাগিব, আৰু যদি অযুগ্ম সংখ্যা পাওঁ তেনেহ'লে সেইটো উত্তৰ হ'ব। যেহেতু যুগ্ম সংখ্যা পাইছোঁ সেইকাৰণে 8ৰ পৰা 1 বিয়োগ কৰিলে আমি যিটো পাম সেইটো হ'ব ইয়াৰ সঠিক উত্তৰ। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব 8ৰ পৰা আমি 1 বিয়োগ কৰিলে কিমান পাম 7। তো চি নম্বৰটো কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব। পিছৰটো কৈছে এড্ৰেনালিন হৰমন ইনক্ৰিজ। এড্ৰেনালিন হৰমনে তলৰ কোনটো ইনক্ৰিজ কৰে? হাৰ্টবিট আমাৰ ইনক্ৰিজ কৰে হয়, ব্লাড প্ৰেছাৰো ইনক্ৰিজিং কৰে। তো বথ কি কৰে কিন্তু গ্ৰোথ হৰমন নহয়। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব চি নম্বৰটো হ'ব। মানে এড্ৰেনালিন আমাৰ যে হৰমন বা এড্ৰেনালিন গ্ল্যান্ডটো আমাৰ কি থাকে কিডনিৰ ওপৰত থাকে, যে কিডনি আমাৰ যে দুটো কিডনি থাকে এই কিডনিৰ ওপৰতে কি থাকে এড্ৰেনালিন হৰমনটো লাগি থাকে। ইয়াক 3F হৰমন বুলি কোৱা হয়। মানে ফাইট তাৰপিছত 3F হৰমন বুলিও কোৱা হয়। যেনেকুৱা কি আছে ফাইট ফেয়াৰ আৰু এটা কিবা আছে মোৰ মনত নাই, চাই ল'বা। পিছৰটো যাওঁ, পিছৰটো কি হৈছে নেম দ্য সাইণ্টিষ্ট হু ফাৰ্ষ্ট উইথ দ্য গ্লাছ প্ৰিজম টু অবটেইন দ্য স্পেক্ট্ৰাম অফ দ্য লাইট। মানে লাইটৰ বিচৰণ পাবলৈ প্ৰথমে কি হয় গ্লাছ কোনে ব্যৱহাৰ কৰিছিল। মানে যদি আমি সূৰ্যৰ পোহৰ মানে বগা পোহৰ প্ৰিজমৰ মাজেদি পঠাওঁ তেনেহ'লে কি পাওঁ আমি 7টা কালাৰৰ বৰ্ণালী পাওঁ। সেইটো প্ৰথমে কোনে লক্ষ্য কৰিছিল? সেইজন বিজ্ঞানীৰ নাম কি? সেইজন বিজ্ঞানীৰ নাম হৈছে কি ছাৰ আইজাক নিউটন। তো চি নম্বৰটো কি হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব। তো পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কি হৈছে যে কিডনি আৰ দ্য ভাইটেল অৰ্গেন। আমাৰ যে কিডনি আছে সেইটো আমাৰ কি ভাইটেল অৰ্গেন হয় আমাৰ বডিৰ। তো সেইটো আমাক কি কামত হেল্প কৰে? তো ৰেগুলেটিং অফ ব্লাড ফ্লুইড এইটো হেল্প কৰে হয়। তো ৰেগুলেশ্যন অফ এচিড বেছ বেলেঞ্চ সেইটোও হয়। ৰিমুভ অফ দ্য মেটাবলিক ৱেষ্ট সেইটোও হয়। তো ইয়াৰ সঠিক উত্তৰ কি হ'ব অল অফ দোজ ফাংচন, মানে প্ৰত্যেকটা ফাংচনে কি কৰে। তো ডি নম্বৰটো ইয়াৰ কি হ'ব সঠিক উত্তৰ হ'ব। পিছৰটো কৈছে দ্য য়েলো কালাৰ অফ দ্য ইউৰিন ডিউ টু দ্য প্ৰেজেণ্ট অফ। আমাৰ যে কি হয় ইউৰিন মানে আমাৰ যে প্ৰস্ৰাৱ যে কি হয় য়েলো কালাৰ হয়, সেইটো কাৰণ কি? সেইটো কাৰণ কি হৈছে আমাৰ বাইল মানে পিত্ত হৈছে না লেফেজ হৈছে না কোলেষ্ট্ৰল হৈছে নে ইউৰোবিন নে ইউৰোক্ৰম। তো ইয়াৰ সঠিক উত্তৰ কি হ'ব ডি নম্বৰটো হ'ব সঠিক উত্তৰ ইউৰোবিলিন বা ইউৰোক্ৰম। ইয়াৰ সঠিক উত্তৰটো হ'ব এই ডি নম্বৰটো ইউৰোবিলিন আৰু বা ইউৰোক্ৰমৰ কাৰণে আমাৰ কি হয় প্ৰস্ৰাৱৰ কালাৰ কি হয় অলপ হালধীয়া হয়। তো সঠিক উত্তৰ কি হ'ব আমাৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰটো কৈছে যে দ্য ইকুৱেশ্যন E=mc², মাছ এনাৰ্জি ইকুৱেশ্যনটো মানে কোনে দিছিল? সেইটো আমাৰ বিখ্যাত এজন বিজ্ঞানী আইনষ্টাইনে দিছিল। তো ইয়াৰ সঠিক উত্তৰ বি নম্বৰটো হ'ব সঠিক উত্তৰ। তো পিছৰ প্ৰশ্নটো হৈছে মেইন এক্সটেৰিটৰী প্ৰডাক্ট ইন বাৰ্ড এণ্ড ৰেপ্টেল। মানে চৰাইৰ আৰু কি হয় ৰেপ্টেলৰ মানে সস্তীবৰ কি হ'ব আমাৰ বৰ্জনীয় পদাৰ্থটো কোনটো হ'ব? তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কি ইউৰিক এচিড। ইউৰিক এচিডটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব। পিছৰটো কৈছে আমাক যে হুইচ ওৱান ইজ কল্ড এপছম চল্ট। মানে তলৰ কোনটোক এপছম চল্ট বুলি জনা যায়? ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব? মেগনেছিয়াম ছালফেট হ'ব নে কপাৰ ছালফেট হ'ব নে ছ'ডিয়াম কাৰ্বনেট হ'ব? ছ'ডিয়াম কাৰ্বনেট হৈছে আমাৰ কি এইটো ৱাশ্বিং ছ'ডা। এইটো হৈছে ৱাশ্বিং ছ'ডা। আৰু কি হৈছে ব্লু ভাইটেৰিয়েল মানে নীলা ততা। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ মানে এ নম্বৰটো সঠিক উত্তৰ হ'ব। ইয়াৰ বিউটি প্ৰডাক্টত কি কৰা হয় ব্যৱহাৰ কৰা হয়, আৰু বিশেষকৈ এগ্ৰিকালচাৰত কি কৰা হয় ব্যৱহাৰ কৰা হয়। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ এ নম্বৰটো কি হ'ব সঠিক উত্তৰ। পিছৰটো চাওঁ, পিছৰটো কৈছে হু ইনভাইট টেলিভিশ্যন। টেলিভিশ্যনটো কোনে আৱিষ্কাৰ কৰিছিল? তো নিউটন নে গ্ৰাম বেল? গ্ৰাম বেল আমাৰ কি
এই ফোন আৱিষ্কাৰ কৰিছিল, টেলিফোন। টেলিফোনটো গ্ৰাহাম বেল আৱিষ্কাৰ কৰিছিল। তো টেলিভিশ্যনটো কোনে আৱিষ্কাৰ কৰিছিল? আমাৰ 2 নম্বৰটো JL ব্ৰাইটে টেলিভিশ্যনটো আৱিষ্কাৰ কৰিছিল। মানে 2 নম্বৰটো কি হ'ব? এই সঠিক উত্তৰ হ'ব। পিছৰটো চাওঁ, পিছৰটো কৈছে এটম বম ইজ বেছড অন দ্য প্ৰিন্সিপল অফ, মানে এটম বম যে আমাৰ আছে সেইটো কোনটো নিধি মানে কোনটো কি হয় নীতিত কি হয় তৈয়াৰ কৰা হয়? ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব? মানে নিউক্লিয়াৰ ফিছন মানে নিউক্লিয় সংযোজন, নে নিউক্লিয় বিয়োজন, ফিছন মানে বিয়োজন, না ৰেডিঅ' এক্টিভিটি, নে নন অফ দোজ, মানে এইবিলাকৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ নিউক্লিয় সংযোজন, মানে বি নম্বৰটো হ'ব সঠিক উত্তৰ। যদি আমাক হাইড্ৰজেন বম দিলে হয় তেনেহ'লে আমাৰ উত্তৰটো হয় কি হ'লে হাইড্ৰজেন বা সূৰ্যৰ পৰা যে ৰশ্মি হয়, সূৰ্যৰ পৰা যে আমি শক্তি পাওঁ, সেই শক্তিৰ মূল কাৰণ হৈছে কি নিউক্লিয়াৰ ফিউচন, মানে নিউক্লিয় কি হয় সংযোজন, আৰু এটম বমটো হৈছে নিউক্লিয় বিয়োজন, মানে বি নম্বৰটো ইয়াৰ সঠিক উত্তৰ, মানে এই বি নম্বৰটো ইয়াৰ সঠিক উত্তৰ হ'ব। পিছৰটো কৈছে আমাৰ যে বইলিং পইণ্ট অফ ৱাটাৰ ইজ ফৰেনহাইটত বইলিং পইণ্ট আমি জানো যে পানীৰ কি হয় উতলাংক কিমান? 100 ডিগ্ৰী চেলচিয়াছ। তো ইয়াত এটা কি আছে স্কেল আছে, স্কেলটোৰ মাজত সম্পৰ্ক আছে, সম্পৰ্কটো জানিলে এই উত্তৰটো কি হয় কৰাত আমাৰ কি হয় সুবিধা হয়। তো সম্পৰ্কটো আপোনালোকে জানি ল'বা যে C/কিমান 100 ইকুৱেল টু কি হয় F - 32 বাই 180 ইকুৱেল টু কিমান R/কিমান 8 R/80 ইকুৱেল টু K/-273 বাই কিমান 100। তো আমাৰ জানো যে পানী কিমান 100 ডিগ্ৰী চেলচিয়াছত কি হয় উতলে, মানে পানীৰ উতলাংক 100 ডিগ্ৰী চেলচিয়াছ। তো ইয়াত চেলচিয়াছৰ মান যদি আমি 100 ডিগ্ৰী বহাওঁ তো 100 কাটা যাব, তো 180টো এফালে আহিব আৰু 32টো এফালে আহি কি যোগ হ'ব। তো 180 আৰু 32 যোগ কৰিলে কিমান পাম? 212 পাম। তো 212 ডিগ্ৰী ফৰেনহাইট হ'ব আমাৰ ইয়াৰ সঠিক উত্তৰ হ'ব। পিছৰটো চাওঁ, পিছৰটো কি কৈছে আমাৰ যে হুইচ অফ দ্য ফলোইং হেজ দ্য হাইয়েষ্ট ডেঞ্চিটি, তলৰ কোনটোত কি হয় ঘনত্ব আটাইতকৈ বেছি? তো ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব? কক হ'ব ন, গ্ৰেফাইট হ'ব না চাৰকল হ'ব নে ডায়মণ্ড হ'ব? তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব? আমাৰ ডায়মণ্ড মানে হীৰা, হীৰাই হ'ব কি আমাৰ সঠিক উত্তৰ। হীৰা হৈছে কি প্ৰকৃতিত পোৱা একেবাৰে কঠিনতম পদাৰ্থ হৈছে কি হীৰা, আৰু গ্ৰেফাইট হৈছে একমাত্ৰ অধাতু যি কৰে বিদ্যুৎ পৰিবহণ কৰে। এইটো মনত ৰাখিবা, গ্ৰেফাইট হৈছে একমাত্ৰ অধাতু যি বিদ্যুৎ পৰিবহণ কৰে, আৰু ডায়মণ্ডটো হৈছে কি আমাৰ আটাইতকৈ দৃঢ় আৰু টান পদাৰ্থ, আৰু ডায়মণ্ডটো হৈছে কি ঘনত্ব আটাইতকৈ বেছি। তো এইবিলাক হৈছে কাৰ্বনৰ কি বহুৰূপ। তো পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কি হৈছে যে এপ্ৰগেটিং টু দ্য ৱাৰ্ক এনাৰ্জি থিয়ৰেম, মানে কি হয় কাৰ্যৰ যিটো কি হয় থিয়ৰেম আছে, ৱাৰ্ক এনাৰ্জি কাৰ্যৰ শক্তিৰ যিটো কি আছে আমাৰ উপপাদ্য আছে, সেই উপপাদ্য মতে যে ৱাৰ্কটো কি হয়, ৱাৰ্কটো আমাৰ কি হয় যে চেঞ্জ ইন কাইনেটিক এনাৰ্জি, মানে C নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো যাওঁ, পিছৰ প্ৰশ্নটো কৈছে দ্য জইন হেয়াৰ আৱাৰ নেক জইন দ্য হেড ইজ এ, মানে য'ত আমাৰ কি হয় যে মূৰটো আমাৰ কি হয় আমাৰ গলাৰ লগত যাতে কি হয় আমাৰ ডিঙিৰ লগত যদি য'ত যোগ হয় সেইটো জইনক কি বুলি কয়? সেইটো জইনক কি বুলি কয়? পিভটাল জইন বুলি কয়, মানে বি নম্বৰটো ইয়াৰ সঠিক উত্তৰ হ'ব। তো এইখিনিয়ে আছিল। তো ভিডিঅ'টোখন দেখাৰ কাৰণে আপোনালোকক ধন্যবাদ। কিপ ৱাচিং, কিপ লাৰ্ণিং, দেখি থাকক, শিকি থাকক, বাই।